সম্বন্ধ আৰু ফলন অধ্যায় 1 এক্সাৰসাইজ 1.2 আজি আমি পৰিচয়টো ইন্ট্ৰডাকশন পাৰ্টটো আলোচনা কৰিম। এক্সাৰসাইজ 1.2 কৰাৰ আগতে আমাক কি দৰকাৰ হ'ব তাৰ ওপৰত আজি আমি আলোচনা কৰিম। এক্সাৰসাইজখিনি কৰাৰ আগতে কি আছে আমাৰ সম্বন্ধ আৰু ফলন। আগতে আমি ৰিলেশনটো পঢ়িলো, আগৰ চেপ্টাৰত যি প্ৰয়োজন হৈছিল আমি পঢ়িলো। এতিয়া আমি পঢ়িম ফলন। সম্বন্ধটো আকৌ আমি ৰিপিট কৰি ল'ম। ৰিলেশনটো কি আছিল বুলি ক'লে আমি তোমালোকে কি ক'বা চাই এক্সাম্পল জৰিয়তে আকৌ বুজাই দিছোগে। এইটো আমাৰ 1 2 আছে, বিত আছে আমাৰ 3 4। তেনেহ'লে আমাৰ ইয়াৰ সম্বন্ধ বুলি ক'লে আমি অবেলৰ জৰিয়তে কি আমি হ'ব পাৰিছা। এত আছে 1 2 3 4। কেনেকৈ আমাৰ পেয়াৰ হ'ব। 1 টো আমাৰ 3 লগতো হ'ব পাৰে, 1 টো 4 লগত, আকৌ 2 টো 3 লগত, আকৌ 2 টো 4 লগতো হ'ব পাৰে। বা এইটো কাৰ্টিচিয়ান প্ৰডাক্ট বুলি আগতে শিকাই থোৱা আছে। 1 3 1 4 2 3 আৰু 2 4। এইটো আমাৰ ৰিলেশনটো কি ওপৰত বেছ কৰিব। আৰ মানে আমাৰ সম্বন্ধ সাবসেট অফ এ ক্ৰছ বি, মানে 1 আৰু যেটো 1 3 বা 2 3 আছে, এই 1 2 আৰু 2 3 টো কাৰ সাবসেট হ'ব লাগিব আমাৰ এ ক্ৰছ বি। এইটো আছিল আমাৰ ৰিলেশনটো বা ইকুৱেল হ'ব লাগে। এতিয়া আমাৰ কি আছিলে তোমালোকে যদি অকমান কনফিউজ হ'লে ইয়াৰ ইন্ট্ৰডাকশন পাৰ্টটো চালে আমাৰ সম্বন্ধৰ বিষয়ে ভালকৈ জানিবা। এতিয়া আমাৰ আছে ফলন। ফলন ফাংশন। এটা ফলন হৈছে স্পেশাল টাইপ অফ ৰিলেশন where domain is not repeated, মানে কি কৈছে আমাৰ ডমেইনটো ৰিপিট নহয়। এটা আমি এটা সম্বন্ধ এটা ৰিলেশন এটা লিখিছো r equals 1 2 3 4 আৰু 5 6 আছে। এটা আমাৰ কেতিয়া আমাৰ ফাংশন হ'ব চোৱা। ইয়াত আমাৰ কেনেকৈ থাকে xy আমাৰ থাকে। ইয়াত প্ৰথমটো হৈছে আমাৰ x1 কি আছে, ইয়াত প্ৰথম 1 আছে, ইয়াত 3 আছে, ইয়াত 5 আছে। তেনেহ'লে আমাৰ 1 3 5, আকৌ y মানে আছে সেকেন্ড দ্বিতীয়ত থকাটো কি আছে, ইয়াত দ্বিতীয়ত 2 4 6 2 4 6। এতিয়া ফলন হৈছে আমাৰ ডমেইনটো ৰিপিট নহয়। এই x টো আমি কি বুলি কওঁ, ডমেইন মানে আদি ক্ষেত্ৰ, আৰু y টো হৈছে আমাৰ পৰিহৰ ৰেঞ্জ বা পৰিহৰ। এই ডমেইনটো আমাৰ ৰিপিট নহয়। ইয়াত চোৱা আমাৰ ডমেইন কি আছে 1 3 5 বেলেগ আছে। যদি বেলেগ ডমেইন যদি বেলেগ হয়, ৰিপিট যদি নহয়, তেতিয়া আমাৰ কি হয় ফলন হয়। মনত থাকিবনে কি হৈছে আমাৰ ডমেইনটো আমাৰ ৰিপিট হ'ব নালাগে। ইয়াত তোমালোকে সব এভৰিথিং কনসেপ্ট জানিব লাগিব। ডমেইন ৰেঞ্জ কোডমেইন এইবোৰ জানিলেহে আমাৰ এইখিনি অকমান ইজি হয় কৰিবলৈ। এতিয়া ফলন জনাৰ আগতে ডমেইনটো জানিব লাগিব। ডমেইন হৈছে আমাৰ ইয়াত প্ৰথম মানখিনি আমাৰ মানে x ৰ মানখিনি ডমেইন, আৰু ৰেঞ্জ হৈছে আমাৰ y ৰ মানখিনি। এটা ডমেইন যদি আমাৰ ৰিপিট হয় তেতিয়া আমাৰ কি হ'ব ফলন নহয়। যদি ৰিপিট নহয় তেতিয়া কি হ'ব আমাৰ ফলন হ'ব বা ফাংশন হ'ব। এইটোৱে। এতিয়া চোৱা আৰু এটা এক্সাম্পল চোৱা। এটা ৰিলেশন 1 2 1 3 এনেকৈ যদি থাকে, এটা 1 টো কাৰ লগত আমাৰ হৈছে 2 লগত, আকৌ 1 টো 3 হৈছে, মানে আমাৰ ডমেইনটো আমাৰ ৰিপিট হৈছে। কিন্তু ৰিপিট হ'লে আমাৰ কি হৈছে নট ফাংশন, মানে ফলন নহয়। এইটোৱে। এতিয়া আমি নেক্সটটো পঢ়িম আমি টাইপ অফ ফলন। বিভিন্ন প্ৰকাৰৰ আমাৰ ফলন। The type of function, ফলনৰ প্ৰকাৰ। এই লেসনৰ ওপৰত বেছ কৰি মই ইন্ট্ৰডাকশন পাৰ্টটো দি আছো এক্সাৰসাইজ 1.2 ত। এটা প্ৰথমটো হৈছে আমাৰ 1 1 বা ইনজেকশন।
ইনজেক্টিভ মানে ঐ ক কি অসমীয়াত ইয়াত মিনিংটোৱে মানে 1 1 ঐক্য কি মানে হৈছে আমাৰ 1 1 তাতে আমাৰ এনসাৰটো আছে এটা 1 1 মানে কি হৈছে আমাৰ এটা আদিকেত্ৰ সিঙ্গুল ইমেজ এটা থাকে মানে কি ডমেইনটো আমাৰ সিঙ্গুলত যদি থাকে 1 1 মানে আমাৰ এটা সিঙ্গুল থাকে তাক কি বুলি কয় আমাৰ 1 1 সোয়া এক্সাম্পল হতে ইয়াত মই এটা দুটা অবেল ড্ৰ কৰিছো ইয়াত x এটো আমাৰ y ইয়াত a b c d লিছো y এর আমার 1 2 3 4 5 তেনেকে আছে তেনেহলে আমার সা ইমেজটো ছায়াটো এর কার হইছে আমার 1 b 2 c 3 আৰু d 4 এটা আমাৰ কিমান হৈছে আমাৰ এর কেটা ইমেজ হৈছে অকল এ তো আমাৰ 1 ৰ লগত b to 2 c to 3 d to 4 তেনেকে যদি আমাৰ সিঙ্গুল ইমেজ থাকে অকল এটাই যদি আমাৰ ছায়া থাকে তেতিয়া কি হ'ব আমাৰ এটো 1 1 বাই ইনজেক্টিভ বা ঐকিক বুলি কয় এতিয়া গম পালানে 1 1 মানে বা ঐকিক মানে হৈছে আমাৰ যাৰ আমাৰ ডমেইনটোৰ সিঙ্গুল ইমেজ থাকে এটাই আমাৰ ইমেজ থাকে আকৌ ইয়াত ৰিপিট কৰি দিছো ইয়েস এই a b c d কিটা x y কিটা আমাৰ কি হয় আদিকেত্ৰ বা ডমেইন আৰু এটো গোটেই এই y খিনি আমাৰ ৰেঞ্জ নহয় বা পৰিহৰ নহয় যাৰ লগত আমাৰ এই কাৰ চিন কেটা পৰিছে কোন কেটা 1 2 3 4 1 2 3 4 এইটো হৈছে আমাৰ পৰিহৰ বা ৰেঞ্জ আকৌ ৰিপিট কৰিছো 1 2 3 4 5 ইয়াত 5 তো কাৰ এৰ অপনে এই গোটেই খিনি আমাৰ কি বুলি কয় আকৌ 1 2 3 4 5 অহক্ষেত্ৰ মানে কোডমেন এটো মনত ৰাখিবা ইয়াত থকা x ৰ গোটেই মানখিনি আমাৰ আদিকেত্ৰ বা ডমেইন হ'ব আৰু যাৰ লগত আমাৰ এৰ চিন কেটা পৰে এইটো হৈছে আমাৰ পৰিহৰ আৰু পৰাৰ এৰৰ খিনি থাকাৰ ওপৰত আৰু নথকা খিনি আমি কি বুলি কওঁ কোডমেন মানে অহক্ষেত্ৰ ইংতৰ মানে এটা সম্বন্ধ আছে ৰেঞ্জ আদি পৰিহৰ লেস দেন ইকুয়াল টু কোডমেন ৰেঞ্জৰ মান কোডমেনকে কেতিয়াও সমানো হ'ব পাৰে সৰু হ'ব এইটো বা সাবসেটও হয় এইটো মনত ৰাখিবা ৰেঞ্জৰ মানটো কোডমেনতকৈ সৰু বা সমান হ'ব পাৰে এইটো ডাঙৰ কেতিয়াও হ'ব নোৱাৰে এতিয়া তোমালোকৰ এনসিআরটি কিতাপ মতে আমাক দুটামান শর্ত দিয়া আছে তাৰ ভিত্তিতে আমি এইটো এক্সাৰসাইজবোৰ কৰিম 1 1 হ'বলৈ আমাৰ শর্ত দুটা দিয়া আছে কি হয় f of x equal to f of y তেতিয়া কি হ'ব আমাৰ x equal to y এটো এক নম্বৰ শর্ত f of x equal to f of y equal to x equal to y তেতিয়া আমাৰ কি হয় 1 1 মানে ঐকিক কি হয় বা x not equal y তেতিয়া কি হ'ব f of x not equal to f of y হলো আমাৰ কি হ'ব 1 1 হ'ব এই দুটা শর্তৰ উপৰত ভিত্তি কৰি আমি এক্সাৰসাইজ খিনি কৰিম উদাহৰণ চোৱা আমি এটা দুটা অবেল লিখিছো x আৰু y ইয়াত আছে a b c d আৰু 1 2 এতিয়া চোৱা a ইমেজটো a1 আকৌ c আমাৰ কি হ'ব 1 তেতিয়া কি হ'ব চোৱা f of a equal to আমাৰ কিমান 1 আকৌ f of c equal to আমাৰ 1 তেনেহলে আমাৰ কি হয় f of a equal to f of c হ'ব f of a equal to 1 f of c equal to 1 কিন্তু a equal to আমাৰ c নহয় তেতিয়া কি হ'ব আমাৰ এটো not 1 1 আৰু এটা एग्जांपल চোৱা 1 1 এটা x আৰু অবেল দুটা অবেল ড্ৰ কৰিছে a b c 1 2 3 ইয়াত কিয় নহয় তোমালোকে তো 1 1 বুলি ক'লে আমাৰ ইমেজ তো কি হ'ব লাগিব এটাই থাকিব লাগিব তাৰ ওপৰত ভিত্তি কৰি এইটো আমাৰ কৰা হৈছে এটা এৰ ইমেজ তো f of a 1 হল b আমাৰ কি
এফ অফ বি 2 যদি হয় আমাৰ 1 নট ইকুৱেল 2 বা এফ অফ এ নট ইকুৱেল টু এফ অফ বি হ'লে আমাৰ কি হ'ব 1 1 কিয়নো আমাৰ এইটো চৰ্ত আমাৰ প্ৰযোজ্য হয় এইটো আৰু আমাৰ ইয়াত কি বহিছে সিঙ্গল ইমেজ মানে এটাই ছায়া এটা ইমেজ আছে এটা মনত ৰাখিবা এনেদৰে হ'লে আমাৰ কি হয় 1 1 তাৰ পিছত আছে আমাৰ 2 নম্বৰটো আছে আমাৰ বহু একক মানে মেনি ওৱান ইয়াত মেনি ওৱান বুলি ক'লে আমাৰ এটাত বা দুটাত এটাতকৈ বেছি যদি ইমেজ থাকে তেতিয়া আমাৰ কি হয় এইটো মেনি ওৱান যেনেকৈ মানে চা অবেল এক্সাম্পল এটা কৰিছোঁ এইটো এক্স ৱাই এ বি চি এক্সত আছে আৰু 1 2 3 ইয়াৰ এৰ ইমেজ 1 বিৰ ইমেজো আমি 1 হ'ব পাৰে তেতিয়া আমাৰ কি হ'ব পেয়াৰটো A1 B1 এতিয়া আমাৰ ইমেজটো আমাৰ কি ছায়াটো আমাৰ এটাতকৈ বেছি আছে দুটা ইমেজ হ'লে এইটো আমাৰ কি মেনি ওৱান বুলি কয় বহু এক বুলি কোৱা হয় অকণমান কনচেপ্টটো লৈ লোৱা যেতিয়া আমি এক্সাৰচাইজ কৰিম তেতিয়া অট'মেটিকলি আমি বুজি পাম এতিয়া নেক্সট আছে আমাৰ আচ্ছাদক অনটো বা সাবজেক্টিভ এতিয়া অনটো বা সাবজেক্টিভ তোমালোকৰ আচ্ছাদকটো কি হয় আমাৰ তোমালোকৰ এনচিইআৰটিত আমাৰ এটা চৰ্ত আছে আচ্ছাদক হ'বলৈ এফ অফ এক্স ইকুৱেল টু ৱাই ইয়াৰ ওপৰত আমাৰ ভিত্তি কৰি আমি এক্সাৰচাইজবোৰ কৰিম কি হয় এফ অফ এক্স ইকুৱেল টু ৱাই ইয়াত চোৱা এতিয়া আচ্ছাদক বুলি ক'লে একদম এক্স ৱাই অবেল দুটা এক্স ৱাই লৈছোঁ এ বি চি 1 1 2 3 এতিয়া ইয়াৰ এ 1ৰ লগত বি এ 2ৰ লগত চি এ কি 3ৰ লগত যদি পেয়াৰ হয় মানে ৰেঞ্জ আৰু কোঅৰ্ডিনেট যদি ইকুৱেল হয় এইটো আমাৰ ইয়াত ৰেঞ্জ পৰিহৰ বুলি ক'লে কোনটো আমাৰ ৱাইৰ মানখিনি আমাৰ পৰিহৰ আৰু অহক্ষেত্ৰ হৈছে আমাৰ এই ৱাইৰ গোটেই মানখিনিয়ে মানে ইয়াত বেছিকৈও থাকিব পাৰে এইটো আমাৰ অহক্ষেত্ৰ হয় কিন্তু আমাৰ ইয়াত অনটো বা সাবজেক্টিভ বা আচ্ছাদক বুলি ক'লে কি হয় পৰিহৰ আৰু অহক্ষেত্ৰ যদি সমান হয় মানে ৰেঞ্জ পৰিহৰ ইকুৱেল কোঅৰ্ডিনেট মানে অহক্ষেত্ৰ যদি সমান হয় তেতিয়া কি বুলি কোৱা হয় অনটো বা সাবজেক্টিভ মানে এফ অফ এক্স ৱাই আচ্ছাদক বুলি কেতিয়া কোৱা হয় যদি ৱাইৰ প্ৰতিটো মৌল এফৰ অধীনত এক্সৰ কোনো মৌলৰ প্ৰতিছায়া হয় অৰ্থাৎ প্ৰত্যেক ৱাই বিলংছ টু ৱাইৰ বাবে এক্সৰ এটা মৌল আছে মানে ইয়াৰ প্ৰতিটোৰ কাৰণে এটা মৌল আছেনে এৰ কাৰণে 1 বিৰ কাৰণে 2 চিৰ কাৰণে 2 আৰু ইয়াত কি এইটো আমি ৱাইৰ মানখিনি পৰিহৰ আৰু অহক্ষেত্ৰ বুলি কওঁ এই দুটা আমাৰ সমান আছে পৰিহৰো 3টা আছে অহক্ষেত্ৰ আমাৰ 3টা এই দুটা যদি সমান হয় আমাৰ কি হয় এইটো অনটো বা সাবজেক্টিভ বুলি কোৱা আচ্ছাদক বুলি কোৱা হয় তাৰপিছত এই চৰ্তসমূহে আমি অনুশীলনীখিনি সমাধান কৰিম তাৰপিছত আছে আমাৰ বাইজেক্টিভ এটা বাইজেক্টিভ বুলি ক'লে আমাৰ যদি আমাৰ 1 1 প্লাছ অনটো হ'লে 1 1 আৰু অনটো হ'লে মানে ঐককী প্লাছ আচ্ছাদক যদি দুইটাই হয় তেতিয়া কি হয় আমাৰ বাইজেক্টিভ বুলি কোৱা হয় ইয়াৰ পিছত আমি অনুশীলনী 1.2ৰ এক প্ৰশ্নসমূহ আলোচনা কৰিম এতিয়া অলপ কনচেপ্ট
1 1 অন্ত মানে কি গম পাইছা যেতিয়া এক্সাৰচাইজ কৰিম আমি তেতিয়া তোমালোকে ভালকৈ বুজি পাবা